হয়েছিল ঘটনাটা? ঘটনাটো যোৱা নৱেম্বৰ মাহৰ 24 তাৰিখে দিনৰ 1টামান বজাত আমি খবৰ পাইছোঁ যে মোৰ ভাগিনৰ হাতখন গুচি গৈছে মৰণা মৰা মেচিনত। কোনে লৈ গৈছিলে ঘৰত? ঘৰৰ পৰা মালিক মাষ্টৰ লৈ গৈছে, আমি শুনা পাইছোঁ। আমিতো ৰাতিপুৱা ঘৰত নাথাকোঁ। ৰাতিপুৱা আমাৰ ব্যৱসায় এটা আছে, আমি গ্ৰামত গুচি যাওঁ যে মুৰ্গী কিনিবলৈ। আপোনাৰ ভাগিনৰ বয়স কিমান? 16 বছৰমান হ'ব। কি কামত লগাইছিলে? মৰণা মৰা? মৰণা মৰা মেচিনত লগাইছিলে কোনে লগাইছিলে? মালিক মাষ্টৰে। তাৰপিছত আমি শুনা পাইছোঁ যে বোলে হাত কটা গৈছে। পিছত আমি দৌৰি গৈছোঁ হস্পিটেলত, কোনটো হস্পিটেলত লৈ যায়। অপাৰেটৰজনে লৈ গৈছে। লৈ যোৱাৰ পিছত সি তাত মোক দেখি সি আৰু পলাই গুচি আহিলে, এই অপাৰেটৰজন। এতিয়া যে চিকিৎসা কোনে কৰাই আছে বা ক্ষতিপূৰণ কি? চিকিৎসা কৰাই আছে ফুটলজাৰৰ সাইদুল ইছলাম যে, সেইজন মানুহ। মালিক মাষ্টৰ কোনো খবৰ লোৱা নাই? নাই, এতিয়ালৈকে খবৰ লোৱা নাই। আপোনাৰ ভাগিনৰ যদি বয়স হোৱা নাই, তাক শ্ৰমিকত লগাইছে, শিশু শ্ৰমিকত লগাইছে। হয়, চৰকাৰে যদি শিশু শ্ৰমিক নিয়োগ যোনে কৰিব তাৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'ব বুলি কৈছে, ডিচি ছাৰে কৈছে। আপুনি কি আহ্বান জনাব প্ৰশাসনক? আমি ভাৰপ্ৰাপ্ত বিষয়াক কৈছোঁ যে আহ্বান জনাইছোঁ যে মোৰ ভাগিনৰ লাইফৰ চিন্তা কৰিব, যেহেতু তাৰ এটা হাত গুচি গৈছে, সো হাতখন গুচি গৈছে। এগৰাকী শিক্ষক হৈ পেলাই শিশু শ্ৰমিক নিয়োগ কৰিছে। হয়, যোৱা 24 তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে মালিক মাষ্টৰ যিজন আপুনি নাম কৈছে, তেওঁ কিবা খবৰ চবৰ বা কিবা পইচা বা ইয়াৰ চিকিৎসাৰ বাবদ কিবা খৰচ দিছে নেকি? নাই, এতিয়ালৈকে 1 টকা দিয়া নাই। 20,000 টকা মানে শুনা পাইছোঁ, 20,000 টকা কাক দি পঠাইছিলে চিকিৎসাৰ বাবদ খৰচ কৰিবলৈ। ইয়াততো বহুত টকা হৈ গৈছে, হস্পিটেলৰ বিল বহুত 70+। সেইকাৰণে 20,000 টকা লোৱা নাই। যে সেই টকাটো মালিক মাষ্টৰে পঠিয়াইছিলে? মালিক মাষ্টৰে পঠিয়াইছিলে, বেলেগৰ হতুৱাই। তাৰপিছত আৰু কোনো খবৰ লোৱা নাই? নাই, খবৰ লোৱা নাই। আমিও ঘৰত গৈছিলোঁ, সি ঘৰত থাকি মানুহ মাইকী মানুহ ঘৰত মাত দিয়া হৈছে যে বোলে ঘৰত আছে নেকি কোনোবা। সিহঁতে কৈছে নাই, ঘৰত নাই, কোনো মানুহ নাই, মতা মানুহ নাই। যেহেতু তেখেতে এগৰাকী শিক্ষক শিশু শ্ৰমিক নিয়োগ কৰিছে, কি আহ্বান জনাব প্ৰশাসনক আমি জনাও যে এই মালিক মাষ্টৰক গ্ৰেপ্তাৰ হ'ব লাগে, উচিত ন্যায় পাব লাগে আমাৰ। হানিজুল ইসলাম। তোমাৰ ঘৰ ফুটলজার। ক'ত থাকা? নানিবাদ থাকা। ক'ত ঘৰ নানিঘৰ? পামকালে ডিঙ্গা। তোমাৰ হাতত কি হৈছে? আমার আত্মা মিশিং কাটি আছে। কোন ঠাইত? পামকালে ডিঙ্গা। কোনে লৈ গৈছিলে তাত? তাত কি কাম কৰিছিলা? এই মলম দে মিশিং দান কেটা লৈ গৈছিল? মালিক মাস্টার কইতে নিছিল? আঙ্গ বাচ্চা বাড়িতে কোড়াই লৈ গৈছিল? কি করে নিছিল? কইছে চল যাই, আমি কিছু না যাইতাম না, আমার যাবা দিত না। মানে নাতি তো রং লাগবো, বাজার জোর করে লেগে গেছে। তোমার হাজিরা কিমান? এই 100 টাকা ডেইলি 100 টাকা। একদিন গেছিল, 3 দিন গেছিলাম। কাম করতে 3 দিন একদিন বিকেট দিছে। রবিবারে ফেলাই পড়ছি, রবিবার লেগেছেন যা, রবিবারে ফেলাই পড়ছি। মানে সোমবারে জোর বলতে করে নিচ্ছে, মানে সোমবারে এই ঘটনা হয়েছে। কত রেটে দিত কাম? 100 টাকা সারাদিন কাম করাইতো? হ্যাঁ, 3 দিন গেছে। তোমার বয়স কত? 16 বছর। 16 বছর। স্কুলে না যেতা? জি, স্কুলে যেতাম। এটা ভাইজো করে কাম লই গেছে? জি। মালিক মাস্টার বাড়ি কই? কালেডিঙ্গা। মালিক মাস্টার কি সরকারি মাস্টার নাকি? হ্যাঁ, সরকারি মাস্টার। হ্যাঁ, বাড়ি থেকে লই গেছেন কামের মধ্যে? জি। 100 টাকা করে দিত না? জি। 3 দিন গেছে, শনিবারের দিন 100 টাকা দিছে। আজ যে কাছে এরপরে কোনো খবর লইছ না? না, এখন খবর লইছ না। না, খবর লইছ না? না।